এই আমাৰ ছোৱালীটো বিৰাট সাংঘাতিক মানে মই ইয়াক কৈছোঁ ইয়ালৈকে আহিব লাগে ইমান ধুনীয়া গণ্যমান্য অনুষ্ঠান ইয়াতে ইমান ধুনীয়াকৈ ৰাইজে বিহু অনুষ্ঠান প্ৰত্যেক বছৰে পাতি আহি আছে তই ইয়াতে কিয় মৰিবি আহি যি উঠা মই চাবা লাগি আহিছোঁ চাবা লাগি আহিছোঁ তই চাবা আহিব লাগে ঘৰত ঘুমাই থাকিব লাগে দেউতাই কি কৰে পিছে পিছে মনে মনে চাবা আহিছোঁ মই এতিয়া তোক যি ক'ম তাকে কৈ যাব লাগিব কবি নে কম অঁ এইফালে ইমান ডাঙৰ মঞ্চখনত এতিয়া কি কবি দেচোন বাৰু খুৰী এটা এইটো ছোৱালী গম পাইছেনে নাই কাৰ কুণ্ডিয়া ছোৱালী এইটো কুণ্ডিয়া কিন্তু আকৌ এবাৰ বিয়া পাতো আকৌ ইয়াৰ নিচিনা ছোৱালী হয় নেকি ক'বা নোৱাৰো কিন্তু এনে ছোৱালীটো বেয়া নহয় বয়স হৈছে মোকো বহুতে ভাবে মোৰ ছোৱালীটো ইমান ডাঙৰ কিয় হ'লে বুলি কিন্তু ই সাংঘাতিক ছোৱালী এই মানুহটোহে সৰু এনে তই যে ইয়াতে আহিছা কেনেকুৱা লাগছে কৈছোঁ বাৰু একদম ভাল লাগছে দেউতা ভাল লাগছে না আৰু বিহু অনুষ্ঠান আমি আহি থাকিব লাগিব কাজিয়া পেচাৰ নকৰিবি তোক যি ক'ম তাকে ক'ব লাগিব কম দেউতা কবি কম ইয়াত লাগি যে আহিছা আমাৰ লগত ভোকলাও আছে ইয়াতে ইয়াত লাগি যে আহিছা আমাৰ ইয়াতে ভোকলাও আছে মই যি ক'ম তই তাকে ক'ব লাগিব মই যি ক'ম এইটো ক'ব লাগিব অঁ ভোকলা ইফালে আহে অলপ ভোকলা এইফালে আহে আমাৰ নয়নদা আছে নাই নয়নদাৰ কাৰণে আজি আপোনালোকৰ মঞ্চত লাগি আহিলোঁ নয়নদাক চিনি পায়নে নাই বাৰু আপোনালোকে অঁ এটা হাতত চাবি দিব লাগে ডাঙৰকৈ সকলোৱে দিয়া চাকৰি সকলোৱে বঢ়িয়া এতিয়া সেই মঞ্চ নাই কাৰণে বৰ ঘূৰি থাকিব লগা হৈছে তুমি ইয়াত বেয়া নাপাবি তথাপি আহিছোঁ আপোনালোকৰ মাজত লাগি আকৌ মিলাবও পৰা নাই আমাৰ কইনাকেইটাও লৈ নাহিলোঁ দেউতা আমিতো ছোৱালী বিচাৰি আছিলোঁ অঁ আজি এটা চাওঁ নেকি ছোৱালী চাবা আহিছা নাওঁতে ইয়াতে ছোৱালী চাবা আকৌ পিছত তুমি উৎপাই জন্ম চাব এই তই ভাই ছোৱালী চাবা নালাগে ভাই তই বৰ সাংঘাতিক ছোৱালী জন্ম এই দেউতা তাৰ কাৰণে পিছত আহিছোঁ